বুঢ়াগাঁৱত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। মৰিগাঁও জিলাৰ বুঢ়াগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দীঘলীয়াটি অঞ্চলত এজন 18 বছৰীয়া যুৱক আজি প্ৰায় 5 মাহ ধৰি নিৰুদ্দেশ হোৱা যুৱকজন হৈছে দীঘলীয়াটি খলিলুৰ ৰহমানৰ পুত্ৰ আছাদুল হক। পৰিয়ালৰ মতে যোৱা কেইমাহ পূৰ্বে আছাদুল হক গড়ৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা এতিয়ালৈকে তেওঁৰ কোনো খবৰ পোৱা নাই। দিন যিমানেই গৈছে পৰিয়ালৰ উৎকণ্ঠা সিমানেই বৃদ্ধি পাইছে। হয়, মই উপস্থিত আছোঁ মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বুঢ়াগাঁৱৰ দীঘলীয়াটি অঞ্চলত। ইয়াত এজন 18 বছৰীয়া ল'ৰা আছাদুল হক আজি প্ৰায় 5 মাহ ধৰি নিৰুদ্দেশ হোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত বিচৰাৰ পিছতো ল'ৰাজনক পাবলৈ বিফল হৈছে। মই খলিলুৰ ৰহমান মই কৈছোঁ এই যে আমাৰ এটা ল'ৰা আজি 5-6 মাহ ধৰি এই যে হৰাই গ'ল ঘৰৰ পৰা। আমি বহু জায়গা বিচাৰি আছোঁ, পোৱা নাই। বহু জায়গা ফুৰিলোঁ, পোৱাই নাই। যদি কোনোবা আমাৰ এইজন ল'ৰা কোনোবা জেগাত থাকে, কোনোবা যদি গম পায় তা আমাৰ ফোন নম্বৰটো আমাৰ দেওয়া আছে। সেইটো ফোন নম্বৰত আমাক কিবা অনুৰোধ কৰি কৈছোঁ আমি, আমাক এইটো এই যে জনাই দিলে হ'ল ফোন নম্বৰ মাৰি দি পেলাই। আমাৰ ঘৰ হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট, আপোনাৰ বুঢ়াগাঁও দীঘলীয়াটি। ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নাম হ'ল আছাদুল হক। আজি কেইমাহ হৈ গ'ল আজি হেৰাইছে? 5-6 মাহ হৈ গ'ল, পোৱাই নাই আমি। সৰ্বপ্ৰথম আপোনালোকে কেনেকৈ গম পাইছে যে ল'ৰাজন নিৰুদ্দেশ হৈছে? আমি যে গম পাইছোঁ কেনেকৈ, ঘৰৰ পৰা গ'ল ক'ৰবাত গ'ল, আজিও নাহে। 3-4 দিন চালোঁ, নাহে। তেতিয়া আমি ঘৰৰ পৰা ওলাই যাই পেলাই বহুত জেগা চালোঁ, বিচাৰি আছোঁ, পোৱাই নাই। এই বিচাৰি পিছত আজি 5-6 মাহ হৈ গ'ল। এই ঘটনাই সমগ্ৰ দীঘলীয়াটি অঞ্চলত গভীৰ উদ্বেগ সৃষ্টি কৰিছে। যদি কোনো সদয় ব্যক্তিয়ে আছাদুল হকৰ বিষয়ে কোনো তথ্য লাভ কৰে তেন্তে ওচৰত থকা আৰক্ষী থানা অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। এই প্ৰতিবেদনটো শ্বেয়াৰ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰভাৱে মিনতি কৰিছে। মই নূৰ, আপুনি চাই আছে অসম বাতৰি।